আজি আপোনালোকক দেখাম এগৰাকী খুব ধুনীয়া মনৰ কইনা এগৰাকীৰ ধুনীয়া এটা মেকআপ লুক। মানে তেওঁ বাহিৰৰ পৰা যিমান ধুনীয়া তেওঁৰ অন্তৰখন সিমানেই ধুনীয়া। কিয় এনেকৈ কৈছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে ডেফিনেটলি গম পাব। হেল্ল' এভৰিৱান, মাইছেল্ফ সৌৰভ মেকআপ আৰ্টিষ্ট। আজি আপোনালোকক দেখাব গৈ আছোঁ এগৰাকী জোৰোণৰ কইনাৰ ধুনীয়া এটা মেকআপ লুক। তেখেতৰ লোকেশ্যন আছিলে নগাঁৱত, সেইবাবে ৰাতিপুৱাই মই আৰু মোৰ টীম ওলালোঁ নগাঁৱলৈ বুলি। আৰু গৈ থকাৰ অৱস্থাতে এটা ভিডিঅ' কৰিছিলোঁ, চাওঁচোন আহক। হেল্ল', গুড মৰ্ণিং টু এভৰিৱান। কি খবৰ সকলোৰে? মোৰ খবৰ বিৰাট বেছি ভাল। আৰু আজি আহিছোঁ এখন ধুনীয়া ৱেডিং কৰিবৰ কাৰণে। এতিয়া আমি গৈ আছোঁ অন দ্য ৱে টু নগাঁও, আৰু তাত গৈ মৰম লগা কইনাগৰাকীক ধুনীয়াকৈ ৰেডি কৰি দিবলৈ ট্ৰাই কৰিম। কইনাগৰাকীও বহুত বেছি এক্সাইটেড হৈ আছে, লগতে ময়ো। আৰু আজিৰ দিনটোৰ চিডিউলটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বহুত ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'টো চাব। মানে গোটেই ব্লগটো কেতিয়া যায় নাজানো, বাট ট্ৰাই কৰিম যিমানটো হয় সিমান সোনকালে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবৰ কাৰণে। চ' ষ্টে টিউন ফৰ মোৰ আপডেটছ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউৱাছলি চাই থাকিব। এতিয়ালৈ আহিছোঁ, বাই। যিহেতু আপোনালোকে মোৰ ভিডিঅ'বিলাকত ইমানখিনি মৰম দি থাকে, সেইবাবে মেকআপৰ লগতে কণ্টেণ্ট ক্ৰিয়েশ্যনৰ ওপৰতো মই সম্পূৰ্ণভাৱে গুৰুত্ব দিবলৈ চেষ্টা কৰিছোঁ। আগতে ইমান ভিডিঅ'বোৰ আপলোড কৰা নাযায়, কিন্তু আপোনালোকৰ মৰমবোৰ পাই কিয় নাজানো আপোনালোকৰ কাৰণে সৰু সুৰাকৈ কণ্টেণ্ট ক্ৰিয়েট কৰি ধুনীয়াকৈ ভিডিঅ' এটা বনাই প্ৰস্তুত কৰিবলৈ সঁচাকৈ মন যায়। আৰু গৈ পোৱাৰ পাছতে বহুত ধুনীয়াকৈ মোৰ লগতে মোৰ টীম মেম্বাৰ সকলোকে বহুত ধুনীয়াকৈ মৰম যাচিলে কইনাগৰাকীয়ে। আৰু কইনাগৰাকীৰ নাম আছিলে হৰিদ্ৰা বা। মানে অকণমান প্ৰনাউন্সিয়েশ্যনটো খেলি মেলিও হ'ব পাৰে বাৰু, ন' ইছ্যু। বাকী মৰম লগা কইনাগৰাকীৰ লগত ধুনীয়াকৈ ডিছকাছ কৰি মেলি আমি কামটো ষ্টাৰ্ট কৰিলোঁ। বিশেষকৈ আজি কামটো কৰি কিয় ইমান ভাল লাগিলে জানেনে? তেখেতৰ মানে দেউতাক অসুস্থ আছিল, তথাপিও ইমান এটা মানে প্ৰেছাৰ লৈ তেওঁ মেকআপৰ চেয়াৰত বহি আছে। মই প্ৰথমতে তেখেতক ৰিলেক্স কৰি ল'লোঁ ধুনীয়াকৈ। ৰিলেক্স কৰি লৈ অলপ মেডিটেশ্যন কৰাই ল'লোঁ। তাৰপিছতে আমি কামবোৰ ষ্টাৰ্ট কৰিলোঁ। বিশেষকৈ যিসকলে মোৰ লগত কাম কৰিছে সকলোৱে জানেই যে মই পজিটিভ ভাইবত কাম কৰি সঁচাই ভাল পাওঁ। আৰু যেতিয়া নিগেটিভিটি মই দেখা পাওঁ, সদায় সেই বস্তুটোক নিগেটিভিটিৰ পৰা পজিটিভিটিলৈ কনভাৰ্ট কৰি কাম কৰিবলৈ বিৰাট বেছি ভাল পাওঁ জানেনে? আৰু কথা পাতি থাকোঁতে দেখিছেনে, লিপষ্টিকত ফাৰ্ষ্টত এপ্লাই কৰিছোঁ লিপ লাইনাৰ এডাল দি পেলাই, মানে ধুনীয়াকৈ লিপটো ড্ৰ কৰি লৈছোঁ। যেতিয়া আমি লিপ লাইনাৰ দি পেলাই লিপটো ড্ৰ কৰি লওঁ, তেতিয়াহ'লে তাৰ ওপৰত যদি আমি মেট লিপষ্টিকো লগাওঁ, ইন কেছ আমাৰ যদি ওঠৰ পৰা লিপষ্টিকটো ওপৰৰ লিপষ্টিকটো নাইকিয়া হৈও যায়, তলৰ লিপষ্টিকে আমাৰ ধুনীয়াকৈ কভাৰ আপ কৰি দিয়ে গোটেই লিপছখন। তেতিয়া আপোনাৰ লিপষ্টিকটো লং লাষ্টিং হোৱাৰ কেপাচিটিটো বহুত বেছি বাঢ়ি যায়। আৰু বহুতে মোক সুধি থাকে যে আই মেকআপটো পিছত কৰিলে ফল আউট হোৱাৰ চান্সেছ থাকেনে নাই? অবভিয়াছলি যদি আপুনি আই শ্বেডো কৰে, যিমানেই ভাল কোৱালিটিৰ নহওক কেলে ফল আউট হোৱাৰ চান্সেছটো অলপ হ'লেও থাকি যায়। সেইবাবে আপোনালোকে বেছ মেকআপটো কৰি লোৱাৰ পিছত অলপমান ট্ৰান্সলুচেণ্ট পাউডাৰ বা নন কালাৰ যিকোনো লুজ পাউডাৰ আপোনালোকে ইউজ কৰি ল'ব পাৰে। আৰু তাৰপিছতে আণ্ডাৰ আইজত ইউজ কৰি লৈ আপোনালোকে আই মেকআপটো কৰিবচোন। ইন কেছ যদি আপোনালোকৰ ফল আউটো হয়, তেতিয়াহ'লে ধুনীয়াকৈ এডাল ফেন ব্ৰাছ বা এডাল ফ্লাফি ব্ৰাছ ইউজ কৰি পাউডাৰখিনি যদি আপোনালোকে ৰিমুভ কৰি দিয়ে, আপোনালোকৰ বেছ মেকআপত কোনো ধৰণৰ স্পট বা কোনো ধৰণৰ ফল আউট নাথাকে। আৰু বিন্দিটো একদম ধুনীয়াকৈ লগালে কইনাজনীক দেখি বৰ ভাল লাগে। যেতিয়ালৈকে বিন্দি মানে ফুটটো লগোৱা নাযায়, তেতিয়ালৈকে কইনাৰ সেই মুখৰ গ্ল'টো নাহেই। আপোনালোকে এই কথাটো বিশ্বাস কৰেনে নাই কমেণ্ট কৰি জনাবচোন। আৰু কইনাগৰাকীক ধুনীয়াকৈ একদম ৰেডি কৰি দিলোঁ দেই। মই কিন্তু কাপোৰযোৰ পিন্ধোৱাত বহুত বেছি গুৰুত্ব দিওঁ। কিয় জানেনে? যদি আপোনালোকে মেকআপ ভাল কৰে, হেয়াৰ ভাল কৰে, কিন্তু কাপোৰযোৰ ধুনীয়াকৈ পিন্ধাই নাহে, তেতিয়াহ'লে কিন্তু অ'ভাৰঅল যোনটো লুকটো থাকে সেইটো প্ৰফেশ্যনেল দেখা নাপায়। সেইবাবে আপোনালোকে কাপোৰযোৰৰ ওপৰতো বহুত বেছি ধ্যান দিয়াটো ইম্পৰ্টেণ্ট। সেইটো মই ভাবোঁ। আপোনালোকে কি ভাবে আপোনালোকে জনাব। আৰু একদম শেষত লিপষ্টিকটো আমি লগাই দিয়াৰ পাছত কাপোৰযোৰ পিন্ধাৰ পিছত অকণমান চেঞ্জেছ কেতিয়াবা কৰিব লগা হৈও যায় আৰু কেতিয়াবা কৰিব লগা নহয়ও। সেইবাবে কাপোৰযোৰে ৰিকুৱাৰমেণ্ট কৰি আছিলে, অকণমান মানে ডিমাণ্ড কৰি আছিলে অকণমান গ্লছি ইফেক্ট এটা ৰাখিবৰ কাৰণে। সেইবাবে একদম শেষত ববি ব্ৰাউনৰ এটা লিপ গ্লছ দি পেলাই ধুনীয়াকৈ লিপষ্টিকটো আমি ফিল আপ কৰি দিলোঁ। মানে মেট লিপষ্টিকৰ ওপৰত ধুনীয়াকৈ গ্লছি লিপষ্টিকটো লগাই দিলোঁ, যাতে অকণমান গ্লছি ইফেক্টটো হৈ থাকে। যিহেতু বাগৰাকীৰ মই 2 দিনেই কাম কৰিছিলোঁ, মানে 3 দিনে আছিলে, তেওঁ 3 দিনৰ কাৰণে বুক কৰিব বিচাৰিছিলে, কিন্তু অকণ সময়ৰ অভাৱৰ বাবে আমি 3 নম্বৰ দিনাৰ কামটো ৰাখিব পৰা নগ'লে। সেইবাবে 2 নম্বৰ মানে 2 দিন যিহেতু কাম কৰিছিলোঁ, সেইবাবে প্ৰথম লুকটো বহুত বেছি ছফ্ট, বহুত বেছি এলিগেণ্ট আৰু বহুত বেছি একদম মৰমীয়াল কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ।
বিকজ তেওঁৰ ছেকেণ্ড ডে যোনটো লুক আছিলে সেইটো অকণমান হেভি কৰিম বুলি তেখেতে কৈছিলে, সেইবাবে ফাৰ্ষ্ট লুকটো মোৰ ফালৰ পৰা মই কৰি দিলোঁ। আপোনালোকে জনাবচোন আপোনালোকৰ এই জোৰোণৰ লুকটো কেনেকুৱা লাগিলে। মোৰ পিছে বৰ ভাল লাগিলে দেই। আপোনালোকৰ ভিডিঅ' মানে আপোনালোকলৈ আগবঢ়োৱা ভিডিঅ'বিলাকতো আপোনালোকে বৰ ধুনীয়া ধুনীয়া কমেণ্ট কৰি জনাইছে যে বৰ ধুনীয়া লাগিছে, বৰ মৰম লগা লাগিছে লুকটো। ডেফিনেটলি মই চেষ্টা কৰোঁ, যিহেতু আমাৰ 2 দিন বা 3 দিনৰ লুক থাকে, তেতিয়া আমাৰ কাৰণে চেলেঞ্জিং হৈ যায় যাতে ইটো লুক সিটো লুকৰ লগত চিমিলাৰ নহয়। সেইবাবে প্ৰত্যেক দিনাই যাতে বেলেগ বেলেগ লুক এটা আহক সেইটো মই সদায় চেষ্টা কৰোঁ। আৰু আপোনালোকে দেখিছেনে মই সদায় মানে একদম পাৰফিউম অকণমান মোৰ স্পেচিয়েল কিছুমান পাৰফিউম থাকে ফৰ ব্ৰাইডৰ কাৰণে স্পেচিয়েল পাৰফিউম মোৰ থাকে, আৰু সেইটো মই এপ্লাই কৰি দিওঁ যাতে গম পাই যে সৌৰভজ্যোতি বৰাই এই মেকআপটো কৰিছে। আৰু তাৰ লগতে ধুনীয়াকৈ কইনাগৰাকী যিহেতু বহুত বেছি এনজাইটি, বহুত বেছি অকণমান টেনশ্যনত আছিলে, সেইবাবে ৰিলেক্স কৰি লৈ ধুনীয়াকৈ কালা টিকা এটা দি দিলোঁ যাতে তেওঁৰ দিনটো একদম ধুনীয়াকৈ পাৰ হওক। লগতে বেষ্ট উইচেছ দিবলৈ ট্ৰাই কৰোঁ যিমানটো মোৰ ফালৰ পৰা হৈ যায়। সকলোবোৰ বস্তু যদি আমি পজিটিভলি লওঁ, ডেফিনেটলি আমাৰ ইন ফিউচাৰ আহিবলগীয়া জীৱনটোত সকলোবিলাক পজিটিভলি গোটেইখিনি হেণ্ডেল কৰিব পাৰি। আৰু মাজে মাজে যিহেতু ভিডিঅ'বিলাকো লৈ থাকোঁ, তাৰ মাজে মাজে অকণমান আমিও ওলাই দিওঁ যাতে আপোনালোকেও দেখি ভাল পায়। আৰু তাৰ পিছতে এটা পাৰ্টি মেকআপ আছিলে, আৰু পাৰ্টি মেকআপটো মই মোৰ এছিষ্টেণ্টজনকে কৰিবলৈ দিলোঁ। আৰু যিহেতু তেখেতে কৰি আছিলে, পিছত আমি তাৰ পৰা আহিবলগীয়াও আছিলে, সেইবাবে পটাপট বোলো সময়টো নষ্ট নকৰাকৈ মই হেয়াৰটো কৰি দিওঁ, তুমি মেকআপটো কৰি থাকা বুলি ধুনীয়াকৈ মই হেয়াৰটো কৰিলোঁ, তেখেতক মেকআপটো কৰিব দিলোঁ। লগতে বস্তু চস্তুখিনিও ধুনীয়াকৈ পেক কৰি ল'লোঁ যাতে আমাৰ বহুত বেছি দেৰি নহয়। আৰু এয়া আছিলে কইনাৰ বায়েকগৰাকী, বিৰাট বেছি পলাইট, বিৰাট বেছি হাম্বল, বিৰাট বেছি ভাল লাগিলে দেই। অনেষ্টলি কৈছোঁ, তেওঁলোকৰ লগত কাম কৰি বহুত আপোন লাগিলে। কিছুমান ক্লাইণ্টৰ লগত কাম কৰি আমি প্ৰথম দিনাই মানে এদিনেই চিনি পাওঁ, কিন্তু এনেকুৱা লাগে যে বহুত দিনৰ পৰা চিনাকি হয় নেকি, বহুত দিনৰ পৰা চিনাকি হয় তেওঁলোকৰ লগত। আৰু মাজে মাজে কাৰেণ্টটো গৈছে, তথাপিও কিন্তু আমি কামটো ৰখাই দিয়া নাই, আমি কামটো কণ্টিনিউৱাছলি কৰি গৈ আছোঁ। আৰু চাওকচোন আপোনালোকৰ লগত কথা পাতি আজি কইনাগৰাকীৰ মৰম লগা ছফ্ট লুকটো কমপ্লিট হৈ গ'ল। আপোনালোকে জনাব ধুনীয়া এটা কমেণ্ট কৰি, যদি আপোনালোকেও বিচাৰে আপোনালোকৰ বিশেষ দিনটোত এনেকুৱা ধৰণৰ ছফ্ট, এলিগেণ্ট আৰু একদম মৰমীয়াল লুক এটা, তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগৰ বাবে নাম্বাৰখিনি আমাৰ প্ৰফাইলত পাবই বাৰু, আমাৰ প্ৰফাইলতো ডাইৰেক্ট আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, নহ'লে আপোনালোকে আমাক DM কৰিব পাৰিব, মানে ইনবক্সত মেছেজ কৰিব পাৰিব। হয়তো আমাৰ অকণমান সময় বেছিকৈ লাগে আপোনালোকক ৰেছপন্স কৰিবৰ কাৰণে, যিহেতু আপোনালোকৰ ইমানখিনি মৰম, ইমানখিনি মেছেজ সকলোকে টাইম মতে ৰেছপন্স কৰাটো আমাৰ বাবে বহুত বেছি কঠিন হৈ পৰে। সেইবাবে আপোনালোকে যদি অকণমান অপেক্ষা কৰি আমাৰ লগত কানেক্টেড হ'ব বিচাৰে, ডেফিনেটলি আমাৰ লগত হ'ব পাৰে। আৰু কইনাৰ ফাইনেল লুকটো কমপ্লিট কৰি দি তাৰ পৰা আহি ডাইৰেক্ট নগাঁৱৰ পৰা কলিয়াবৰ আহি ষ্টুডিঅ'ত আহিলোঁ। ষ্টুডিঅ'ত যিহেতু 3টা পাৰ্টি মেকআপ আছিলে, এটাতো মই মানে ক্লিপটো ল'বলৈ নহ'লে, বাকী দুগৰাকীৰ পাৰ্টি মেকআপটো দেখাইছোঁ। আপোনালোকে চাবচোন, হেয়াৰ ষ্টাইলটো পাৰ্টি মেকআপত অকণমান বেলেগকৈ ৰাখিছোঁ। আপোনালোকে কেনেকুৱা পালে জনাব। আৰু বুকিংসমূহ এতিয়াও বৰ্তমান চলি আছে। আপোনালোকে যিসকলে এতিয়াও আমাৰ লগত বুক কৰা নাই, আপোনালোকৰ ডেটছসমূহ আমাৰ লগত অতি সোনকালে বুক কৰিব। আৰু ভিডিঅ'টো মানে আজিৰ ভ্লগটো চাই কেনেকুৱা লাগিলে ধুনীয়া এটা কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ দেই, বাই বাই।